বেহাৰ তুলি আছিলো বেহাৰ তুলি আছিলো দেখিনো মৰম লাগি দেখিনো মৰম লাগি যাম জানো কলিজাৰে কেঁচা মৰম দিলেনো ঢুকাই মৰম দিলেনো ঢুকাই। উত্তৰ গুৱাহাটী ফুলুং চাপৰিত সমূহীয়া সৰিয়হ তোলা পৰ্ব। প্ৰায় ৩০০ পুৰুষ মহিলাই একেলগে অংশ ল'লে সমূহীয়া সৰিয়হ তোলা পৰ্বত। আনন্দত বিভোৰ উত্তৰ গুৱাহাটীৰ ৰংমহল ৮ গাঁৱৰ ১০০টা পৰিয়ালৰ প্ৰতিজন সদস্য। গীত গাই আনন্দ প্ৰকাশ কৃষিপ্ৰেমী ৰাইজৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ ফুলুং চাপৰিত এক নষ্টালজিক পৰিৱেশ। কৃষি বিপ্লৱৰ জৰিয়তে থলুৱা লোকে দেখুৱাইছে আদৰ্শ। পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে একত্ৰিত হ'ল ৰংমহল ৮ গাঁৱৰ ৰাইজ। ফুলুং চাপৰিৰ ৬০ বিঘা মাটিত সৰিয়হ খেতি কৰিছিল ৮ গাঁৱৰ ৰাইজে। এতিয়া সৰিয়হ চপাবলৈ হোৱাত এনেদৰে একত্ৰিত হ'ল গাঁওবাসী। উত্তৰ গুৱাহাটীৰ পৰা পংকজ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দেখিবলৈ পাইছো ফুলুং চাপৰিত কি ক'ব? হয়, আচলতে এইটো এটা সেউজ বিপ্লৱ। আজি আমাৰ এই ৰংমহল নিবাসী মানে ৮ গাঁও চুবা এটা আৰু এই চুবাৰ প্ৰায় ১০০ ঘৰ মানুহে ইয়াতে খেতি আৰম্ভ কৰিছে। মানে তেওঁলোকৰ উৎসাহ আছে, ৰাইজে নখ জোকাৰিলে নৈ বৈ। গতিকে আপোনালোকে দেখিছে খেতি বাতি কি সুন্দৰ হৈছে আৰু দেখিছে কিমান উৎসাহেৰে আহিছে। সকলোৱে পিন্ধি উৰি আহি যেন মানে কিবা ডাঙৰ উৎসৱে পাতিছো আমি, ঠিক তেনেকুৱা ধৰণে সকলোৱে আহিছে, আনন্দিত হৈছে আৰু মানে তেওঁলোকে আমাকো উৎসাহ যোগাইছে যে খেতি বাতি কৰিব লাগে। ইয়াতে আৰু পিছত আৰু খেতি হ'ব, ভাল খেতি হ'ব। সৰিয়হটো ভাল হৈছে, সেইকাৰণে সকলোৰে মুখত হাঁহি। কেতিয়া ছিটাইছিলা এইটো? এইটো আমি কাতি মাহৰ লাষ্টতে ছিটিয়াইছিলো। হয়, ভালে হৈছে, যদিও পানীৰ ব্যৱস্থা নাই, প্ৰাকৃতিকভাৱে কৰা গৈছে। সাৰ চাৰ ইয়াতে প্ৰয়োগ হোৱা নাই, যিহেতু আমাৰ চাপৰীয়া মাটি। ইয়াতে আগতে আমি এইখিনি আমাৰ ৰাইজৰে মাটি, আমি গৰু গাইৰ কাৰণে ৰাখিছিলো, এতিয়াও ৰাখিছো এটা চাইড। আৰু ভাবিলো যে ঘাঁহ চাহো নহয় বেছি, বহুত জংঘল হৈ গৈছে, গতিকে একফাল আমি খেতি কৰো। এনেকুৱা ভাৱত মানে আমাৰ ৰাইজ গোটেই আলোচনা কৰি খেতিখিনি আৰম্ভ কৰিছে। এতিয়া ভালেই হৈছে, সকলোৱে উৎসাহিত হৈছে মানুহ, আৰু ভৱিষ্যতেও তেওঁলোকে আৰু কৰিম বুলি আশা কৰিছে। আজি আমি ইয়াতে গোটেই মহিলাসকল লগ লাগি অহাৰ এটাই উদ্দেশ্য, কাৰণ আজি এই চৰ চাপৰিত আজি বহু বছৰ, যিহেতু আমি জন্মই হোৱা নাছিলো, তেতিয়াৰ পৰা আমি যেতিয়া জন্ম হৈছো তেতিয়া আমি দেখিলো যে এইবিলাক চাপৰি হৈ পৰি আছিল, কিন্তু ইয়াতে কোনো খেতি বাতি তেনেকুৱা কৰা নাছিল। কিন্তু এতিয়া আমাৰ ৮ গাঁৱৰ ৰাইজ লগ লাগি প্ৰায় ১০০ ঘৰ মানুহে এই বেহাৰৰ খেতি কৰাৰ কাৰণে পদক্ষেপ ললে। আৰু আজি কেইমাহ মানৰ মূৰত আজি এই বেহাৰ তোলাৰ আমাৰ উদ্দেশ্য হৈছে। আমাৰ গোটেই প্ৰায় ২০০ মহিলা আহি আমি একত্ৰিত হৈছো। আমাৰ ইমান আনন্দ লাগিছে, মানে আমি ক'ব নোৱাৰা অনুভৱ, মানে কি ক'ম, ভাষা নাই। আৰু আজি এয়া এটা ক'বলগীয়া কথা, কাৰণ যিহেতু আজি মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিন, তেওঁ যিসকল মাতৃয়ে তেওঁৰ ছাত্ৰসকলক পৰীক্ষা দিয়াৰ শেষ কৰি আচলতে আমি সম্পূৰ্ণ জৈৱিক পদ্ধতিতে আমি এই বেহাৰ খেতিখিনি কৰিছো। আচলতে আমি যিবিলাক বাহিৰৰ পৰা আমদানিকৃত বস্তু মানে সাৰ প্ৰয়োগ কৰে, যাৰ বিনিময়ত আমাৰ শাৰীৰিক বহুত অসুস্থতা দেখা দিয়ে, সেইকাৰণে আমি ভাবিছো কি আমি সাৰ প্ৰয়োগ নকৰাকে সম্পূৰ্ণ জৈৱিক পদ্ধতিত আমি এই খেতিখিনি কৰিছো। মানে ইয়াৰ পৰা হয়তো আমাৰ গাঁৱৰ নিশ্চয় উন্নতি হ'ব। আৰু আমাৰ খেতি কৰাৰ এটা উদ্দেশ্য হৈছে কি, আচলতে আমাৰ গাঁৱৰ যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আচলতে ৮ গাঁও কৃষি পাম সমবায় সমিতিয়ে মানে উদ্যোগ লৈছো। মানে তাত সফল হোৱা বুলি আমি ক'ব পাৰিম, কাৰণ কিহৰ কাৰণে আজি এই বেহাৰ তোলা কাৰ্যসূচীত বহু যুৱক বহু যুৱতী আহি উপস্থিত হৈছে। এই চেগতে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছো।